হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। DME আছাম ৰিক্ৰুইটমেণ্ট 2024 2024 চনত DME ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াত মুঠ টোটেল পদ আহিছে 2008টা। গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পষ্ট আহিছে। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যিটো এই পদবিলাক উলিয়াইছে, যাক চমুকৈ কোৱা হয় DME আছাম ৰিক্ৰুইটমেণ্ট, যিটো তোমালোকৰ আহিছে 2024 2024 চনত। আৰু ইয়াৰ যিহেতু অনলাইন এপ্লাই চলি আছে, তো তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। অনলাইন এপ্লাই কৰা লাষ্ট ডেটটো হৈছে 31/8/2024, অৰ্থাৎ 31 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2024 চনৰ, অৰ্থাৎ 31 আগষ্ট 2024। এয়াই আছিল DME ফালৰ পৰা অহা কিছুমান আপডেট। ইয়াৰ যদি তোমালোকৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে যে পষ্ট 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পষ্টত কি পষ্ট আহিছে, তাৰ যদি তোমালোকৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়া তোমালোকে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম, বা অন্যান্য ইউটিউব চেনেলটো বা নটিফিকেশ্যনতো তোমালোকে গৈ চেক কৰি ল'ব পাৰিবা। যিয়ে আহিছে DME আছাম ৰিক্ৰুইটমেণ্ট 2024 2024 চনৰ 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পষ্টৰ বিষয়ে। তো এইখিনিয়ে আছিল আজিৰ আপডেট। তো ধন্যবাদ। এই সপ্তাহত নানা ধৰণৰ বিভিন্ন আপডেট আহি গৈছে। তো তোমালোকে আমাৰ ইউটিউব চেনেললৈ গৈ তোমালোকে ভিডিঅ'বিলাক চাই ল'ব পৰা কি নতুন ৰিক্ৰুইটমেণ্ট আহিছে। তো তোমালোকে চাই ল'বা। আৰু ইয়াৰ তোমালোকৰ অনলাইন এপ্লাই কৰা লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, যিহেতু গম পোৱাই চাৰ্ভাৰ ডাউন হৈ যাব পাৰে, তেতিয়া তোমালোকে অনলাইন এপ্লাই কৰাত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।